কিষাণ ফিনেকাৰণলৈ আৰু নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি মানে 17 জানুৱাৰীৰ কাৰণে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এটা কথা জনাইছিলোঁ, আজি মাৰ্কেট এক্সপায়াৰী আৰু ৰেঞ্জ বাউণ্ড হ'ব। মাৰ্কেট যদি গেপ আপ খোলে তেনেহ'লে তললৈকে আহিব, আৰু যদি গেপ ডাউন মাৰে তেনেহ'লে ওপৰলৈকে উঠিব। এইটো এটা প্লেন আছিল। চ' মাৰ্কেট তেনেকুৱা হৈছে। বাছ এটাই কথা, গেপ আপটো আজি ডাঙৰ হৈছে, প্ৰায় 23,400ত খুলি পেলাই তললৈকে আহিছে। যিহেতু এক্সপায়াৰী মুভ, এইটো জনা শুনা কথা মানে যোনে এক্সপায়াৰী ডেৰ দিনা ট্ৰেড কৰে তেওঁলোকে জানে বস্তুটো কি হ'ব পাৰে বুলি। বেংক নিফটিত যদি ডেইলি চাব যাওঁ, গ্ৰীণ কেণ্ডেলে বনাইছে, কিন্তু আজি কি হ'ব, দুটা ডাঙৰ বেংকৰ ৰিজাল্ট, দুটা নহয় তিনিটা ডাঙৰ মানে ব্লু চিপৰ ৰিজাল্ট। এটা হৈছে ৰিলায়েন্স, 2 নম্বৰতে হৈছে আপোনাৰ ইনফ'চিছ, 3 নম্বৰতে হৈছে এক্সিছ বেংক। ৰিলায়েন্স কমপ্লিটলি এটা ছেক্টৰ হৈ যায়, ঠিক আছে। ইনফ'চিছ ডাঙৰ IT মানে ব্লু চিপ হয়, এক্সিছ বেংকৰ ব্লু চিপে হয়, ঠিক আছে। আৰু কেইটামান আছে, হেভেলছৰো আছে। চ' হেভেলছ ইজ অলছ' মানে বিগ মানে ডাঙৰ এটা লাৰ্জ কেপ হয়, সেইটোৱে FMCG ছেক্টৰত এফেক্ট কৰে। ইনফ'চিছৰ লগতে আৰু এটা IT আছে LTIM। চ' ইমানখিনি যদি ৰিজাল্ট থাকে তেনেহ'লে মাৰ্কেটত কালি কি হ'ব কোনোৱে ক'ব নোৱাৰে। যদি ৰিজাল্ট বেয়া হয় তেনেহ'লেতো খুলিব তলত, ঠিক আছে। আৰু ৰিজাল্ট যদি ভাল হয় তেনেহ'লে খুলিব ওপৰত। একদম চিম্পুল। মাৰ্কেটখন এটাই বস্তু কি, কালি ইণ্ডেক্সত ট্ৰেড নকৰি পেলাই যদি বেংক নিফটিত ট্ৰেড কৰাটো বেছি ভাল হ'ব। কাৰণ যদি এক্সিছ বেংকৰ ৰিজাল্ট ভাল আহে তেনেহ'লে বেংক নিফটি আজিৰ যিটো হাই হয়, আজিৰ হাই টাচ কৰিব পাৰে। আৰু যদি এক্সিছ বেংকৰ যদি ৰিজাল্ট ভাল আহে তেনেহ'লে কি হয়, ICICI বেংকত কালি আহে। ত' এক্সিছ বেংকৰ ৰিজাল্ট যদি আহে তেনেহ'লে আমি কি কৰোঁ, যদি এক্সিছ বেংকে 5-6% যদি গেপ আপ খুলি দিয়ে তেনেহ'লে আমি ICICI বেংকত ট্ৰেড লওঁ। আৰু তেনেকুৱা বহুতবাৰ মানে হৈছে, ভাল এটা ৰিটাৰ্ণো পাই যায় ইণ্ট্ৰাডে ৱাইজ। গতিকে আজি ইণ্ডেক্সত মানে কালিৰ কাৰণে ইণ্ডেক্সত মানে এটা ডিচিশ্যন বনোৱা অত্যন্ত টান। লগতে 4 দিন নিফটিয়ে ওপৰতে গৈ আছে। চ' কালি কি হ'ব পাৰে, ডাঙৰ বডিৰ লগত কেণ্ডেল হ'ব পাৰে। কোনফালে হয় ক'ব নোৱাৰি, কিন্তু ৰিলায়েন্স বহুত ইম্পৰ্টেণ্ট। ৰিলায়েন্সৰ ৰিজাল্ট যদি ভাল আহে তেনেহ'লে মই যোৱাকালি এটা কথা জনাইছোঁ, ৰিলায়েন্সত 4-5% মুভমেণ্ট এটা অতি সোনকালে দিব লাগে। এইটো হৈছে ৰিলায়েন্সৰ ট্ৰেড হয়, ৰিলায়েন্সৰে হয়। চ' এতিয়া মই এটা বস্তু চালোঁ, স্পেন্সাৰ ৰিটেইলৰ যিটো ৰিজাল্ট আহিছে তেওঁলোকৰ বেয়া আহিছে। ৰিলায়েন্সৰ ৰিটেইল ইউনিটৰ যিটো ৰিজাল্ট হ'ব সেইটো সিমান এটা ভাল নহ'ব যেন লাগে, কিন্তু জিঅ' ৰিজাল্ট ভাল হ'ব লাগে, সেইটো এটা আছে। এক্সিছ বেংকৰ লোন গ্ৰ'থটো চাব লগা আছে, আৰু ডিপ'জিট গ্ৰ'থ, কাছা ৰেচিঅ', এইবোৰ কিছুমান ৰিজাল্ট চাবৰ কাৰণে কিছুমান ফিগাৰ্ছ হয়। কাছা ৰেচিঅ' যদি ভাল আহে তেনেহ'লে কি হ'ব, সৰু বেংকবিলাক যেনেকৈ AU বেংক বা এইবোৰ IDFC বেংক, এইবোৰত ভাল ৰেলি আহিব লাগে। মিড কেপ কালি অলপমান ভলিটিলিটি হ'ব, বহুত গেপ হৈ গৈছে। চ' মিড কেপ কালি মিউটেড হ'ব পাৰে, মিউটেড বুলি কৈছোঁ। যিমান মুভমেণ্ট আছে কালি নিফটিতে হ'ব। মিড কেপ কালি ৰেঞ্জ বাউণ্ড আহিব। গতিকে এইখিনিয়ে, বেছি আজি এনালাইচিছ কৰিব লগা নাই, কাৰণ আমি এনালাইচিছ অলপ পিছৰ পৰাই ৰিলায়েন্সৰ ৰিজাল্ট আৰু বাকী ইনফ'চিছ এইবোৰৰ ৰিজাল্ট চাব লগা আছে। ত' তাৰ কাৰণে ৰখি আছোঁ। আজি মনৰ এটা দুখ লাগিছে, মই কেইদিনমান আগতে এটা ট্ৰেড লৈছিলোঁ এই টাটা এলেক্সিত, মানে ৰিজাল্টৰ কাৰণে। মানে মই লং পজিশ্যন গৈছিলোঁ, তাত মই এৰাউণ্ড 7% লছ লৈছিলোঁ। সেই পজিশ্যনটো বনাইছিলোঁ কিহত, AU বেংকত মই এক্সিট মাৰি পেলাই টাটা এলেক্সিত মই পজিশ্যন বনাইছিলোঁ। টাটা এলেক্সি বেকফায়াৰ কৰিলে, আৰু আজি AU বেংক 5% মান ওপৰত আছে। মই AU বেংক মই তিনি মাহ ধৰি এনালাইচিছ কৰি পেলাই পজিশ্যনটো বনাইছিলোঁ। জাষ্ট এটা মানে ডিচিপ্লিন ভংগ হোৱাৰ কাৰণে গোটেইখিনি মানে এতিয়াও ৰিগ্ৰেট এটা ফিল হৈ আছে। পিছলৈকে নকৰোঁ, বাট মানে এই যিটো হণ্টেড ফিলিং এটা হৈ আছে, সেইটো বেয়া লাগি আছে। মানে AU বেংক আজি দেখি বেয়া লাগি আছে। ইমান মানে জাষ্ট 4 দিন আগতে মই সেইটো এটা ভুল ট্ৰেডৰ কাৰণে গোটেইখিনি মানে ৰিগ্ৰেট ফিলিং এটা হৈ আছে, সেইটোৱে। চ' মই এইটোকে জনাওঁ যে মাৰ্কেটত দুটা বস্তু বহুত ইম্পৰ্টেণ্ট, ডিচিপ্লিন বহুত ইম্পৰ্টেণ্ট, আৰু মানুহ ভাল হ'ব লাগে। মাৰ্কেটে ভাল মানুহ, শ্বেয়াৰ মাৰ্কেটত ভাল মানুহকহে পইচা দিয়ে, বেয়া মানুহক কেতিয়াও পইচা নিদিয়ে। আৰু যদি আপোনাৰ মনত যদি বেয়া কিবা ডাৰ্ক বা কিবা আছে তেনেহ'লে আপোনাৰ শ্বেয়াৰ মাৰ্কেটে কেতিয়াও পইচা নিদিয়ে। এইটো আপোনালোকে মানি চলিব। থেংক ইউ।